আছিলোঁ বাৰী ঘৰ পথাৰত থাকোঁতে বতাহ ধুমুহা আহিল বৰষুণ আহিলে মই ঘৰলৈ দৌৰ মাৰি আহোঁতে মই নালাগ কৰি গ'লোঁ মোৰ হাত দুখন এনেকৈ বুকুত থাকি গ'ল পুৰা আছিলে বুকুত মোক খুন্দা মাৰি ধৰিলে মই 5 মিনিটমান মই নলাতে পৰি থাকিলোঁ তাৰপৰা যেন তেনকৈ মই আঁঠু পিঠু কাঢ়ি ঘৰলৈ মই দৌৰি আহিছোঁ মোৰ ভৰি এটাও জখম হৈ গ'ল মোৰ বাৰীৰ বস্তু মোৰ লোকচানী হৈ গ'ল ধান চাউল বাৰীৰ বস্তু মুঠতে অৱস্থা নাইকিয়া কৰিলে কোনো প্ৰথমতে মই মানুহজনী ঘৰলৈ মই আঁঠু পিঠু কাঢ়ি মই ঘৰ ওলালোহি ঘৰৰ অৱস্থা নাই গোটেই টিং ফুটিলে কাপোৰ কানি নাই এতিয়া মই বাৰীডৰখিনি মানুহ কেনেকৈনো খাম চৰকাৰে যদি কিবা এটা যদি সহায় সুযোগ কৰে মই অনুৰোধ কৰিছোঁ চৰকাৰৰ ফালৰ পৰা মোক যাতে সহায় এটা কৰক মোৰ ঘৰ দুৱাৰ অৱস্থা নাই মই চিকিৎসা কৰিবলৈ আহিছোঁ মই বুকুত পাইছোঁ পিঠিত পাইছোঁ মাথাত পাইছোঁ গোটেই টেউনা হৈ গ'ল মই ভৰিটো মই খোজ কাঢ়িব নোৱাৰা হ'লোঁ মই একদম মানে মোৰ অথিয়বী নিচিনা হৈ গৈছোঁ মানুহ ৰাতিটো মই শুব নোৱাৰিলোঁ জুই জ্বলাই মই বহি আছোঁ মোৰ মানুহজন নাই মই অকলে মই খেতি কৰোঁ আৰু চৰকাৰৰ ফালৰ পৰাতো মই খেতিয়কী পইচাও নাপাওঁ অকলে অন্দৈ পইচা কেইটকামান পাওঁ মই চৰকাৰী খেতি পইচা মই নাপাওঁ বহু খেতি কৰি খাম মোৰ ৰঙালাও আছে 5 বিঘামান আৰু লাই মূলা আছে ধান আছে ধানটো মই আনিবলৈ নাপালোঁ এতিয়া ধান কি হৈছে মই এতিয়া বৰ্তমান মই পথাৰত দেখাগৈ নাই ধান দোৱা নাছিলোঁ মানে প্ৰায় মাটি এবিঘামান মই দাইছিলোঁহে তাৰে মুঠিও আনিবলৈ নাপালোঁ ঘৰত আহি চাইছোঁ গোটেই টিং চিং ফুটি কাপোৰ কানি নাই না ভাত মই লোকৰ কাপোৰ পিন্ধি আহিছোঁ এতিয়া ডক্টৰে এতিয়া মোক এই বেজী দিলে 2টা দৰৱ পিল দিছে টেবলেট সেয়াকে লৈ মই এতিয়া সেয়া ফাৰ্মাচী কিনাত মই বহি আছোঁহি ঘৰ মোৰ খোৱাং কাৰো নাই পৰিৱৰ্তন মাজুলী গাঁও মোৰ নাম শ্ৰীমতী জান দাস